হয়, আজি ৱৰ্ল্ড ফৰেষ্ট ডে আৰু এই দিৱসবিলাকৰ মূল উদ্দেশ্যটোৱেই হৈছে যে মানুহক জনসাধাৰণক সজাগতা বৃদ্ধি কৰা। আৰু ইয়াৰ মুখ্য কথাটো হৈছে যে আমি এতিয়াও কিন্তু আমি যে সদায় কৈ থাকোঁ, এটা শ্লোগানত ৰৈ গৈছে যে গছ থাকিলেহে মানুহ থাকিব। বৰ্তমান সময়ত শুনি আটাইতকৈ দুখৰ খবৰটো এইটোৱেই যে আমাৰ গুৱাহাটী মহানগৰখন বিশ্বৰ ভিতৰত দ্বিতীয় প্ৰদূষণ যুক্ত ঠাই হিচাপে, নগৰ হিচাপে যোৱাকালিৰ বাতৰিত আমি দেখিবলৈ পাইছোঁ। তাক লৈ আচলতে এইটো কোনো গৌৰৱৰ বিষয় নহয়, দ্বিতীয় স্থান লাভ কৰাটো এইটো গৌৰৱৰ বিষয় নহয়। তাৰ মূল উদ্দেশ্যটো হৈছে তাৰ মানে উত্তৰ পূৰ্বাঞ্চলতো আচলতে বন ধ্বংসযজ্ঞ আৰম্ভ হৈ গৈছে। আৰু এতিয়াও যদি আমাৰ অকল কেৱল চৰকাৰৰ মানে দৃষ্টি থাকিলেই নহ'ব, দৃষ্টিনিবদ্ধ হৈ থাকিলেই নহ'ব, আমাৰো বহুখিনি কৰণীয় আছে। আজিৰ পৰা এটা নতুন জাগৰণ যাতে হয়, যিটো ৰাষ্ট্ৰীয় যি আমাৰ বন দিৱস উদযাপন কৰিছে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত। আমি আচলতে উত্তৰ পূৰ্বাঞ্চল বিশেষ আমি গুৱাহাটী মহানগৰৰ যিসকল মহানগৰবাসী আছে, তেওঁলোকে অন্ততঃ গুৱাহাটী মহানগৰখন অতি সেউজীয়া কৰি তোলে। তেতিয়া কি হ'ব, এই যি আমাৰ বৰ্তমান আটাইতকৈ প্ৰদূষিত ঠাই বুলি হিচাপে পৰিগণিত হৈছে, অন্ততঃ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰথম এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। আৰু তাৰ সমসাময়িকভাৱে কেৱল গুৱাহাটী মহানগৰ বুলি নহয়, আমি সকলোৱে জানো, আমি উদ্বিগ্ন হৈছোঁ এইকাৰণে যিখন কাজিৰঙাৰ পৰা আমি আজি এই বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ, সেইখন কাজিৰঙাত আমি আচৰিত হ'ব জানি যে যিখন সময়ত এখন 10 ফুট মানে তলতে আমি পানী পাইছিলোঁ, এতিয়া অন্ততঃ 60 ফুট তললৈকে আমি পাইপ পুতিব লগা অৱস্থা হৈছে। তাৰমানে পানীৰ স্তৰটো ধীৰে ধীৰে কমি গৈছে। আমি সকলোৱে জানো যে গছে পানীৰ স্তৰটো ওপৰতে ৰাখি থোৱাত গছে সহযোগিতা কৰে। তাৰমানে আমি সঁচাকৈয়ে আমি এটা বেলেগ এটা পৰিৱেশলৈ গৈ আছোঁ। গতিকে আজিৰ দিনটোৰ পৰা আমি সকলো সষ্টম হ'ব লাগে, আমি সচেষ্ট হ'ব লাগে যে আমি অন্ততঃ সকলোৱে গছ ৰুওঁ আৰু পৃথিৱীখন অতি সুন্দৰ কৰি তোলোঁ। তাৰ লগে লগে অসমখন, কাজিৰঙাখন আৰু গুৱাহাটীখন অন্ততঃ আমি অহাবাৰলৈ যাতে আমি বাতৰিত আমি দেখাবলৈ নাপাওঁ যে বিশ্বৰ আটাইতকৈ দ্বিতীয় স্থান অধিকাৰ কৰিছে প্ৰদূষণযুক্ত চহৰ হিচাপে। একদম হয়, আচলতে আমাৰ গোটেই পাহাৰবিলাক চিৰসেউজ হৈ থাকিব লাগিছিল, কিন্তু কিছু ব্যৱসায়িক গোষ্ঠীৰ বাবেই হওক বা চৰকাৰৰ অমনোযোগিতাৰ বাবেই হওক, আমাৰ পাহাৰবোৰ কিন্তু টকলা হৈ গৈছে। আৰু এইবিলাক যদি আমি পুনৰ তাত গছ মানে পুনৰ আমি পুলি ৰোপণ কৰি তাক যদি আমি চিৰসেউজ কৰি নাৰাখোঁ, কিন্তু অনাগত দিনত আমাৰ পৃথিৱীবাসী বুলিয়েই নহয়, আমাৰ নিজৰ ঠাইৰ নিজৰ প্ৰজন্মৰ বাবে কিন্তু আমি একো দি থৈ যাব নোৱাৰিম। গতিকে এতিয়াও সময় আছে। মই সকলো দল সংগঠন, সকলো পৰিৱেশ কৰ্মী আৰু বিশেষকৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে তেওঁলোকে এই কথাত গুৰুত্ব দিয়ক, নহ'লে কিন্তু অনাগত দিনবোৰ ইয়াতকৈ আৰু ভয়াৱহ ৰূপে আমি দেখা পাম।